সোণাপুৰত RIPT গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্ৰশংসনীয় পদক্ষেপ আয়োজন কৰিলে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। RIPT গ্ৰুপ অফ ইনষ্টিটিউচন আৰু লায়ন ক্লাব অফ গুৱাহাটী গোল্ডৰ উদ্যোগত আজি সোণাপুৰৰ যোগদল কৰচিয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। খাটিখোৱা ৰাইজৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হয় এই শিবিৰৰ। উপস্থিত থাকে দন্ত চিকিৎসক ডক্টৰ প্ৰিয়েশ বাজাজ, মেডিচিন বিভাগৰ ডক্টৰ অভিনৱ আগৰৱাল, স্ত্ৰী ৰোগ বিভাগৰ ডক্টৰ ঈশা গোৱেলকে ধৰি কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক। অঞ্চলটোৰ প্ৰায় শতাধিক পুৰুষ, মহিলা আৰু শিশুৱে নিজ নিজ স্বাস্থ্য পৰীক্ষা কৰোৱাই উক্ত শিবিৰত। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰোগীসকলৰ মাজত ঔষধো বিতৰণ কৰা হয়। এই পদক্ষেপৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ পুৰুষ মহিলাসকল যথেষ্ট উপকৃত হ'ব বুলি জানিবলৈ দিয়ে RIPT গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৰিচালন সঞ্চালিকা পাৰুল বৰুৱাই। গ্ৰুপ অফ ইনষ্টিটিউচনে লায়ন্স ক্লাবৰ সহযোগত আজি সোণাপুৰৰ সকলো ৰাইজৰ আমি সেৱাৰ অৰ্থে আগবাঢ়ি আহি এটা মেগা ফ্ৰী কেম্প হেল্থ কেম্পৰ ব্যৱস্থা কৰিছিলোঁ আৰু আমাৰ ইয়াত প্ৰায় 300মান সোণাপুৰৰ পেচেণ্ট আমি পাইছোঁ আৰু আমি তেখেতসকলক সেৱা কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ আৰু এই চেগতে আমি লায়ন্স ক্লাবক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সহযোগত আমি হয়তো বেছি ভালকৈ সন্তুষ্টি হ'লোঁ। ঔষধ বিতৰণ কৰিছোঁ আমি। আৰু কি কোন বিভাগৰ ডক্টৰ আছিল? আমাৰ মেডিচিনৰ বিশেষজ্ঞ আছিল আৰু গাইনকলজিষ্ট আছিল আৰু এজন ডেণ্টিষ্টো আছিল। আৰু আমাৰ এই চেগতে মই ৰিপ গ্ৰুপৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু লায়ন্স ক্লাবৰ সকলো মেম্বাৰলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি মেগা হেল্থ কেম্প কৰিলোঁ লায়ন্স ক্লাব আৰু RIPT কলেজ অফ নাৰ্ছিঙৰ লগত লগ কৰি পেলাই। সোণাপুৰত আমি নিয়াৰ এবাউট 100 পেচেণ্ট আমি চেক কৰিলোঁ, হেল্থ চেকআপ কৰিলোঁ, ডেণ্টেলো চেক কৰিলোঁ আৰু আমাৰ গাইনো ডক্টৰ, মেডিচিন ডক্টৰ চবক চেক কৰিলোঁ আৰু ঔষধো দিয়া হ'ল আমাৰ ফালৰ পৰা। তো ভাল লাগিলে আৰু ৰাইজৰ কাৰণে কিবা কৰিব পাৰিলোঁ, আমাক মানে সেইটোৱে ভাল লাগিছে। সোণাপুৰৰ পৰা পূৰবী কাশ্যপ ৰিপৰ্ট, সংবাদ লহৰ।